Hello viewers, welcome to my new blog. আমি ডাল লেকত আছো এতিয়া ডাল লেকৰ পৰা আমি গৈ আছো কাৰ্গিল ডাইৰেক্ট কাৰ্গিল নাযাওঁ আমি ৰৈ যাম ৰাস্তাত সোনমাৰ্গ আহিব ৰাস্তাত আৰু দ্ৰাছ আহিব আমি সবতে ৰৈ আজি যাম ডিসটেন্সটো বেছি নহয় কিন্তু পাহাৰৰ ৰাস্তা যেতিয়া 200 কিলোমিটাৰ মানে 8 ঘন্টা 9 ঘন্টা লাগিবই আৰু যদি জাম থাকে তেতিয়া তাতকেও বেছি লাগিব বাই বাই ডাল লেক ভাল লাগিলে থাকি আপোনালোকো আহিলে থাকিব পাৰে ইয়াত বৰ ধুনীয়া জায়গা এতিয়া আমি ব্ৰেকফাষ্টটো কৰা নাছিলো নহয় বটত ব্ৰেকফাষ্টটো কৰি লম কৰি পেলাইহে আমি ওলামগে প্ৰথমতে গাড়ীত বস্তুখিনি ৰাখি লওঁ লাগেজ সাগেজখিনি মোৰ নিজৰ লাগেজ মই লৈ লৈছো বাকি ভাইটি লৈছে জয়দা গৈ গাড়ীৰ ওচৰত পালেগে আজি ভিৰটো অলপ কম হ'ব কাৰণ ইলেকশ্যন আছে আজি ইয়াত আৰু সেইকাৰণে আমি সোনকালে ওলোৱা চিন্তা কৰিছো সোনকালে মানে অলৰেডি আমাৰ দেৰি হ'লেই তথাপিতো সোনকালে ওলাও যিমান পাৰো এইটো ডাল লেকৰ পাৰ্কিং গাড়ী পাৰ্কিং ডাল লেকত কোনোবা থাকিবলৈ গ'লে গাড়ী ইয়াত পাৰ্ক কৰিব পাৰিব পেইড পাৰ্কিং হয় আমাৰ পাৰ গাড়ী লৈছে 150 টকাকে ৰাতিপুৱা 11টা লৈকে ইয়াত পাৰ্কিং টাইম দিব তাৰ পিছত আৰু এক্সট্ৰা পেমেন্ট কৰিব লাগিব আমাৰ গাড়ী আহিলে পালোহি আমাৰ শ্ৰীনগৰৰ পৰা কাৰ্গিল অভিমুখে যেটো যাত্ৰাটো আমি আৰম্ভ কৰিছো এতিয়া সময় হৈছে 10টা দিনৰ আজি মাৰ্কেট বন্ধই দেখিছো 10টা বজালৈকে মাৰ্কেট কমপ্লিট খুল খাই যায় কিন্তু আজি ইলেকশ্যন থকাৰ কাৰণে আজি জম্মু এণ্ড কাশ্মীৰৰ ইলেকশ্যন আছে ইলেকশ্যন থকাৰ কাৰণে কমপ্লিট মাৰ্কেট বন্ধ ক'ৰবাত দুই এখন দোকান খোলা আছে গাড়ী গুৰাও কম সিকিউৰিটি পুৰা আছে CRPF আৰ্মি পুলিচ জম্মু এণ্ড কাশ্মীৰ গোটেই ৰাস্তাত বেৰিকেড বহাই থোৱা আছে আমাক এনেকুৱা কোনো প্ৰবলেম কৰা নাই আমাক ৰখুৱাও নাই দেখিছে যে টুৰিষ্টৰ গাড়ী হয় দূৰ জেগাৰ পৰা আহিছে সেইকাৰণে আমাক ৰখুৱা নাই ইনে লোকেল যিখিনি গাড়ী আছে বা প্ৰাইভেট টেক্সি আছে এইবিলাক ৰখাইবিলাক চেক কৰি আছে আমি যিমানটো পাৰো আপোনালোকক দেখুৱাই গৈ আছো বন্ধ দোকান বহাৰ যদিও উপায়টো নাই আকৌ একদিন ৰখি গলে আমাৰ লে পাওঁতে এদিন লেট হৈ যাব আৰু ৰাস্তা কথা ক'ব নোৱাৰি আমি শ্ৰীনগৰৰ পৰা অলমোষ্ট ওলাই গলো শ্ৰীনগৰ চিটি পা ঘৰবিলাক দেখিয়ে মনটো ভাল লাগি গৈছে ইমান ধুনীয়া ধুনীয়া ঘৰ মেক্সিমাম ঘৰে উডেন কাঠৰ ফিনিশ পকা ঘৰে থাকে কিন্তু আউটাৰ আৰু ভিতৰটো মানে কাঠেৰে ফিনিশিং কৰা থাকে আৰু ওয়েদাৰ প্ৰুফ হয় ঠাণ্ডাটো কম ইয়াত অনুভৱ হয় ঘৰবিলাকৰ ভিতৰত সেইকাৰণে আচলতে কাঠেৰে বনোৱা থাকে 6 কিলোমিটাৰ আছে কাৰ্গিলৰ ৰাস্তাতে পৰে এইটো সোনামাৰ্গটো শ্ৰীনগৰত গুলমাৰ্গো আছে গুলমাৰ্গ কিন্তু অপোজিট ৰাস্তাত থাকি গ'ল কাৰণ আমি যাব লাগে কাৰ্গিল সাইডে সেইকাৰণে আমি গুলমাৰ্গটো নগলো আমি যাম এতিয়া সোনামাৰ্গ আমি আহি পালোহি সিন্ধু নদীৰ পাৰ এখন সিন্ধু নদী ইয়াত ধুনীয়াকে ৰখিবৰ কাৰণে জায়গা আছে বহিবৰ কাৰণে টেবুল দিছে আমি এতিয়া চাহ খাম বুলি ভাবিলো অৰ্ডাৰ কৰিছো চাহ আহিব তেতিয়ালৈকে অকমান আপোনালোককো দেখুৱাও আমিও চাওঁ বতাহটো কিন্তু বহুত বেছি দি আছে মাইকত কি সাউন্ড আহিছে মই গম নাপাওঁ বতাহটো বহুত বেছি ভাল লাগিছে পৰিৱেশটো আজি মানুহ কম ইলেকশ্যনৰ কাৰণে আমাৰ গাড়ী তাত ৰাখি থৈছো এই ইয়াত গাড়ী আমি পাৰ্ক কৰিছো আমি এটা যেটো সাইডে গৈ আছো সেইটো সাইডৰ পৰা নদীখন আহি আছে এইটো সাইডৰ পৰা নদীখন আহি আছে তল সাইডে গৈ আছে
এটা চাহ তাহ খাই লৈ পেলাই আমি আকৌ যাত্ৰাটো আৰম্ভ কৰিলোঁ। এইবাৰ গাড়ী চলাব মামুদে, মই বহিছোঁ, জয়দা ভাইটিহঁতৰ লগত আছে। গাড়ী ভিতৰৰ পৰা লোৱাৰ কাৰণে ভিউটো ইমান ভাল পোৱা নাই, তো আমি বৰ ধুনীয়া দেখিছোঁ। আমি সোমাইছোঁ পেট্ৰল পাম্পত। এবাৰ পেট্ৰল ফুল টেংকি কৰি লওঁ। আগত কিমান দূৰত পেট্ৰল পাম্প আছে আমাৰ GPS-ত শ্ব'য়ে কৰা নাই। পেট্ৰল পাম্পটো কেনেকুৱা জেগাত চাওকচোন, ইমান ধুনীয়া জেগা। সেইপিনে পাহাৰ, পেট্ৰল পাম্পৰ পৰা অলপ অহাৰ পিছতে আমি ইমান ধুনীয়া এটা জেগা পাইছোঁহি। নদীখন কিনাৰেদি বৈ আছে ৰাস্তাটো। পানীখিনি বগা। ইয়াত এতিয়া 360 ভিউ এটা লওঁ, ইনষ্টা 360 লৈ পেলাই। এই মাজলৈ গৈ পেলাই, এই পাথৰটোলৈ গৈ পেলাই ধুনীয়া 360 ভিউ এটা ল'ম। জেগা এতিয়ালৈকে অহাৰ পৰা প্ৰত্যেকটো জেগাই ভাল লাগিছে, কিন্তু এইটো মই আপোনালোকক দেখুৱাবলৈ হ'লে 3-4 ঘণ্টা এটা ব্লগ বনি যাব। এইবিলাক ৱৰ্কাৰ্ছে কাম কৰি আছে ৰাস্তা বনাবৰ কাৰণে। দ্ৰাছলৈ আছে 66, লেহলৈ 349। আমি সোনামাৰ্গ পাই গ'লোঁ। ৱেলকাম টু সোনামাৰ্গ। এইপিনে চব হেভি ভেহিকেলবিলাক যায়, এইপিনে সৰু গাড়ীবিলাক যাবলৈ দিয়ে। এয়াই কাশ্মীৰ, দেখুৱাই শেষ কৰিব নোৱাৰা জেগা। আমিও চাই শেষ কৰিব নোৱাৰিম, ইমানেই ধুনীয়া ধুনীয়া জেগা আছে। সোনামাৰ্গ এণ্টাৰ কৰি ল'লোঁ। এইবিলাক পাৰ্কিং। ইমান ধুনীয়া ধুনীয়া জেগা। ঘোঁৰাটো ঠিক হৈ পৰিছে। এয়া স্পীড ব্ৰেকাৰ। ভেড়া আগে আগে চুৰি কৰি থাকিব, বেকে বেকে গাড়ী আহি থাকিব লাইন লাইন। ইয়াত বাৰু নাই। যদি কেনেবাকৈ আজি ইলেকশ্যন নথকাহেঁতেন, আজি ভিৰ থকাহেঁতেন, বেকত একদম দীঘল লাইন থাকিলেহেঁতেন। ভেড়াখিনি ৰাস্তাৰ মাজে মাজে চৰাই গৈ থাকে। ইণ্ডিয়ান আৰ্মি লিখা আছে, ইণ্ডিয়ান আৰ্মি পাহাৰত। ৰাস্তাটো চাওক না, এইবিলাক গাড়ী অহা যোৱা কৰি আছে। বাপৰে, আমি এটা বেলেগ এটা ৰাস্তাই দি আহিছো। দেখিয়ে মোৰ ঘূৰাই গৈছে সেইটো ৰাস্তা। ভাল ৰাস্তা পোৱাৰ পিছত এটা বেয়া ৰাস্তা পালো আৰু।
লেণ্ডশ্লাইড এৰিয়া হয়, ইয়াত লেণ্ডশ্লাইড হৈছে মানে এইবিলাক ভঙা পাহাৰ আছে, ওপৰৰ পৰা লেণ্ডশ্লাইড হয়, সেইকাৰণে আচলতে ৰাস্তাটো ইমান ভাল নহয়। আমাৰ ইখন গাড়ী প্ৰায় 5 কিলোমিটাৰমান আগবাঢ়ি গুচি গ'ল, আমি ট্ৰাকৰ জামত ফচি গ'লোঁ। এতিয়া ফোনৰ নেটৱৰ্কো নাই, নেটৱৰ্কেও কাম কৰা নাই, পোষ্টপেইড চিম যদিও নেটৱৰ্ক কাম নাই। প্ৰিপেইডৰটো আমাৰ ইয়াত কামেই নাই, আমাৰ যিকেইটা প্ৰিপেইড চিম আছিলে, পোষ্টপেইড চিম এটা আছিলে মোৰ হাতত, সেইটো চিমতো এতিয়া নেটৱৰ্ক নাই। আৰু ৰাস্তাও বেয়া ৰাস্তা, বহুত বেয়া ৰাস্তা পাই গ'লোঁ এতিয়া। আৰু জম্মু এণ্ড কাশ্মীৰ সোমোৱাৰ পিছতে প্ৰিপেইড চিম আমাৰ কাম নাইকিয়া হৈ গ'ল। আমি পাঞ্জাৱ হৈ সোমাইছিলোঁ, পাঞ্জাৱলৈকে কাম কৰি আছিলে। যাহাই জম্মু এণ্ড কাশ্মীৰ আমি এণ্টাৰ কৰিছোঁ, বৰ্ডাৰৰ পৰা আমাৰ প্ৰিপেইড চিমখিনি কাম নকৰা হৈ গ'ল। যদি কোনোবাই পোষ্টপেইড চিম লৈ আহে, তেতিয়া সেইখিনি পোষ্টপেইড চিম কাম কৰিব। চক না, আমি সেই জেগাটুকুৰাৰ পৰা আহিছোঁ। সেই তাৰ পৰা আহিছোঁ আমি, এতিয়া উঠি আহিছোঁ হাইটত। এইটো আচলতে লেণ্ডশ্লাইড এৰিয়া, সেইকাৰণে ৰাস্তাটো বহুত বেয়া। এইবিলাক পাহাৰ, ভঙা পাহাৰ। ছিংগল লেন ৰাস্তা, চাইডে চাইডে যাব লাগে, ইপিনৰ পৰা ট্ৰাকো আহি আছে। ৰাস্তা আমি গৈ আছোঁ সেইটো ৰাস্তা, আমাৰ লগৰ গাড়ীখনটো বহুত দূৰ পালেগে। আমি বহুত দীঘল পাছ এটা পাৰ হৈ আহিলোঁ, ৰাস্তাও বহুত বেয়া, গাড়ী আহি আছে এখনৰ পিছত এখন, ট্ৰাকবিলাকৰ কাৰণে পুৰা জামটো বেছিকৈ লাগি গৈছে। এইটো চাওক কিমান ধুনীয়া, আমি সেই তাৰ পৰা আহিছোঁ, একদম তলৰ পৰা, এই তাৰ পৰা আমি আহি আছোঁ, উঠি 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 এইটো পাছ উঠি ইয়াত পাইছোঁ। আমি এতিয়া পালোহি বিখ্যাত জজিলা পাছ। ফটো চটো তোলোঁ অলপ। জজিলা পাছ 11,649 ফিটত আছে। ভাল লাগিছে, আগতে ভিডিঅ' চিডিঅ'বিলাকতে দেখি থাকোঁ, ইউটিউবত দেখোঁ। আমি জজিলা এণ্টাৰ কৰি গ'লোঁ। কাৰ্গিল 96 কিলোমিটাৰ দেখুৱাই আছে ইয়াত। লাডাখ এণ্ট্ৰি কৰিলোঁ, কাশ্মীৰৰ পৰা ওলালোঁ, এতিয়া লাডাখ সোমালোঁ। লাডাখ এণ্ট্ৰি কৰি আমি শুকান পাহাৰ পাইছোঁ আৰু কাশ্মীৰত খুব কম আছিলে শুকান পাহাৰ, গছ গছনি অলপ আছিলে, ইয়াত চব শুকান পাহাৰ। কেম্প হয় আৰ্মি।
বাছৰ পৰা নামি আছোঁ। কাৰ্গিল এণ্টাৰ কৰাৰ পিছত আমি চেকপোষ্টত আমাক ৰখাই পেলাই গাড়ী এণ্ট্ৰি কৰিলে, ফোন নম্বৰ ল'লে আৰু যাবলৈ দিলে আৰু আমাক। এতিয়া আমি কাৰ্গিল সোমাই গ'লোঁ, কিন্তু একজেক্ট সেই কাৰ্গিল সেই জেগাটুকুৰা আমি পাবলৈতো আমাৰ দেৰি আছে। কাৰ্গিলটো আজি নাপাওঁগৈ। আমি ভাবিছোঁ আজি দ্ৰাছতে আমি ষ্টে কৰিম, তেতিয়াহে কালিলৈ মৰ্ণিং আপোনালোকক কাৰ্গিল ৱাৰ মেমৰিয়েল দেখুৱাব পাৰিম। সেইকাৰণে আজি অলপ সোনকালে ষ্টে কৰিম, ইয়াত পামগৈ আৰু দ্ৰাছ পাবলৈ আৰু 30 কিলোমিটাৰ আছে। এপিনে নদী, এপিনে পাহাৰ, ৰাস্তাটো চব কিমান ধুনীয়া। চলাই ভাল লাগিছে গাড়ী। ইয়াৰ মানুহে পিকনিক খাই আছে তাত। আমি দ্ৰাছত থাকিম বুলি ভাবিছিলোঁ, কিন্তু অকণমান সোনকাল হৈ থকাৰ কাৰণে আমি আগবাঢ়ি দিলোঁ। আমি এতিয়া পালোহি কাৰ্গিল ৱাৰ মেমৰিয়েল। য'ত কাৰ্গিল ৱাৰ মেমৰিয়েল আছে তাৰ ওচৰতে আমি ৰুম ল'লোঁ। এতিয়া আমি আছোঁ একদম সন্মুখত টলিলিং টপৰ। এইটো হৈ গ'ল টলিলিং টপ। এইটো টলিলিং বেল্ট বুলি কয়, এইটো গোটেই পাহাৰখিনি। এইটো হৈ গ'ল টপ। ইয়াতে আমাৰ বহুত ভাৰতীয় জৱান শ্বহীদ হৈছে। আমাৰ এতিয়া হোটেল ৰুমৰ পৰা কাৰ্গিল ৱাৰ মেমৰিয়েলটো দেখি আছোঁ। এখন ফ্লেগখন দেখিয়ে মনটো ভাল লাগি গৈছে। ফ্লেগখন ইয়াতে আছে ৱাৰ মেমৰিয়েল। আমি এতিয়া যিখন হোটেলত আছোঁ সেইখন হোটেল গাড়ী ইয়াত পাৰ্ক কৰি দিলোঁ। ইয়াৰ সন্মুখেদি এতিয়া ৱাৰ মেমৰিয়েললৈ যাব লাগিব আমি। আজিতো নাযাওঁ, আজি বন্ধ হৈ গ'ল। কালিলৈ ৰাতিপুৱাই ৱাৰ মেমৰিয়েললৈ যাম আৰু আপোনালোককো দেখাম। আজিৰ ভিডিঅ'ত ইমানেই। কালিলৈ আকৌ কাৰ্গিলৰ ৱাৰ মেমৰিয়েলৰ ভিডিঅ' আৰু লেহ যাত্ৰাৰ ভিডিঅ' লৈ পেলাই আকৌ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।